मैं अपना लगे बाइट चाওঁ 5 বছৰৰ পৰা মই কৈ আছোঁ যোৱা 5 বছৰ যে ভূপন বৰা পেইড সার্ভেন্ট বাই হেমন্ত বিশ্ব শর্মা ডেইলি ৰাতি গৈ হেমন্ত বিশ্ব শর্মাৰ লগত পইচা লয় যোৱাবাৰ লোকসভা ইলেকশন হোক আমাৰ এসেম্বলি ইলেকশন হোক সি নিজে প্ৰেসিডেন্ট আছিল কংগ্ৰেছৰ আমাৰ ওপৰত দিছে বলে আমি কংগ্ৰেছৰ আমি তো যোৱা নাই আজিলৈকে আমাৰ কোনো মানুহ গৈছে নেকি বিজেপি যোৱা নাই সি নিজে গৈছে বিজেপি এইটো মতলব হ'ল সি নিজে আৰু 3-4জন তাৰ লগৰীয়া ডাঙৰীয়া সব যাব হেমন্ত বিশ্ব শৰ্মা কি কৈছে বোলে লাহে লাহে সব আহিব এক ৰকিবুল হুছেইন সাহেব থাকিব কংগ্ৰেছত থাকিব আৰু কে শইকীয়া সাহেব যাব শইকীয়া সাহেবৰ ল'ৰা তেখেতে যাব সবেই যাব আল্টিমেটলি UDF থাকিব ইনশাআল্লাহ એટલે কংগ্ৰেছৰ এজন নেতা বিক্ৰী হৈছে আর যিসকলে যমুনামুখ আমার বৃন্দা গান্ধী চিল্লাই আছে চিঞৰি আছে সিহঁতৰ মাথা উঠাই থাকিব আমার নেতাসকল নাই বিজেপিত গৈছে একদম লাইনত আছে আজি হেমন্ত বিশ্ব শৰ্মাই কি কৈছে দেৱব্ৰত চৰকাৰ আহিব কালি ৰকিবুল চাহাব নাযায় তেনে মুছলমান হৈ যদি বিজেপি যায় তাক কোনো মানুহে ভোট নিদিব আর ধুবুৰীত গ'লে তো অহাবাৰ ইনশাআল্লাহ 10 লাখ ভোটে এইবাৰ হাৰিছে মই হাৰিছোঁ সি অহাবাৰ 15 লাখ ভোটে হাৰিব মই আপোনাৰ লগে বাইট চাওঁ 5 বছৰৰ পৰা মই কৈ আছোঁ যোৱা 5 বছৰ যে ভূপন বৰা পেইড সার্ভেন্ট বাই হেমন্ত বিশ্ব শর্মা ডেইলি ৰাতি গৈ হেমন্ত বিশ্ব শর্মাৰ লগত পইচা লয় যোৱাবাৰ লোকসভা ইলেকশন হোক আমাৰ এসেম্বলি ইলেকশন হোক সি নিজে প্ৰেসিডেন্ট আছিল কংগ্ৰেছৰ আমাৰ ওপৰত দিছে বলে আমি কংগ্ৰেছৰ আমি তো যোৱা নাই আজিলৈকে আমাৰ কোনো মানুহ গৈছে নেকি বিজেপি যোৱা নাই সি নিজে গৈছে বিজেপি এইটো মতলব হ'ল সি নিজে আৰু 3-4জন তাৰ লগৰীয়া ডাঙৰীয়া সব যাব হেমন্ত বিশ্ব শৰ্মা কি কৈছে বোলে লাহে লাহে সব আহিব এক ৰকিবুল হুছেইন সাহেব থাকিব কংগ্ৰেছত থাকিব আৰু কে শইকীয়া সাহেব যাব শইকীয়া সাহেবৰ ল'ৰা তেখেতে যাব সবেই যাব আল্টিমেটলি UDF থাকিব ইনশাআল্লাহ એટલે কংগ্ৰেছৰ এজন নেতা বিক্ৰী হৈছে আর যিসকলে যমুনামুখ আমার বৃন্দা গান্ধী চিল্লাই আছে চিঞৰি আছে সিহঁতৰ মাথা উঠাই থাকিব আমার নেতাসকল নাই বিজেপিত গৈছে একদম লাইনত আছে আজি হেমন্ত বিশ্ব শৰ্মাই কি কৈছে দেৱব্ৰত চৰকাৰ আহিব কালি ৰকিবুল চাহাব নাযায় তেনে মুছলমান হৈ যদি বিজেপি যায় তাক কোনো মানুহে ভোট নিদিব আর ধুবুৰীত গ'লে তো অহাবাৰ ইনশাআল্লাহ 10 লাখ ভোটে এইবাৰ হাৰিছে মই হাৰিছোঁ সি অহাবাৰ 15 লাখ ভোটে হাৰিব